নমস্কাৰ সকলোকে স্বাগতম জনালো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষালৈ এতিয়াও গভৰ্ণমেণ্টে কোনো চূড়ান্ত সিদ্ধান্ত ল'ব পৰা নাই অহাকালি অৰ্থাৎ 18 তাৰিখে গভৰ্ণমেণ্টে চূড়ান্ত কৰিব বুলি কৈছে নিউজতো কৈছে আৰু আমি মিডিয়াটো পাইছো এটো বিষয়ে গতিকে হিখিনি পিছৰ কথা মেট্ৰিক পৰীক্ষাটো কি কৰে কি নাই বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটো কি কৰে কি নাই যেহেতু কেবিনেট বৈঠকত অলৰেডি স্বাস্থ্য বিভাগে ক'লেই যে মেট্ৰিক পতাৰ মানে এক্সাম পতাৰ এটা পৰিৱেশ বৰ্তমান নহয় গতিকে হেখিনি সৰকাৰৰ ওপৰত কথা কিন্তু যদি এক্সাম তোমাৰ নহয় মেট্ৰিক হওক বা হায়াৰ ছেকেণ্ডাৰী এক্সামটো যদি নহয় তেতিয়া তোমালোকৰ যেটো ইন্টাৰনেল মাৰ্কসটো তোমালোকক কি হিচাপে দিব বা কেনেকে তোমালোকৰ মাৰ্কসিটখন হ'ব হেতু বিষয়ে মই কেইটামান নিউজ চেনেলত মই কিছুমান আৰ্টিকল পালো আৰু কেইটামান নিউজ পালো সো হেই গুটেই নিউজখিনি মই কম্বাইন কে আনি তোমালোকৰ ওচৰলৈ আজি জাস্ট আপডেটছখিনি আনিছো তোমালোকে চাই লবা আৰু যদি কিবা থাকে মোক জনাব পাৰা মই প্ৰথম মেট্ৰিকৰ পৰা আৰম্ভ কৰিম সো বস্তুখিনি মই এটা লিখি লৈছো গতিকে মই তোমালোকক কৈ যাম তোমালোকে শুনিবা সো মেট্ৰিকৰ বিষয়ে তেওঁলোকে এটো কথা কৈছে যে মেট্ৰিকত তোমাৰ অলৰেডি দুটা ইউনিট টেষ্ট অনলাইনত লোৱা গৈছিল ক্লাস 10 ৰ ষ্টুডেন্টৰ কাৰণে গতিকে হেই কিটাৰ মাৰ্কস বৰ্তমান সেবাৰ ওচৰত আছে দেন হাফ ইয়াৰলি এক্সামৰ মাৰ্কস যেটো তোমাৰ সমূহীয়া পৰীক্ষা হয় হাফ ইয়াৰলি এক্সামৰ মাৰ্কসও আছে এন্ড স্কুল যেটা খুলিছিলে কৰোনাৰ এটা টাইমত স্কুল যেটা চৰকাৰে খুলি দিছিলে দেন 100 মাৰ্কসৰ এটা এসেসমেন্ট হৈছিল বুলি কৈছে গতিকে হেই তিনটা টপিকৰ ওপৰত ডিপেন্ড কৰি ইউনিট টেষ্ট দুটা দেন হাফ ইয়াৰলি আৰু 100 মাৰ্কসৰ যেটো এসেসমেন্ট থাকিব সেই গিটাৰ ওপৰত ডিপেন্ড কৰি যতদূৰ সম্ভৱ তোমালোকৰ মেট্ৰিকৰ মাৰ্কশিটখন দিব পাবলিশ কৰিব যদি এক্সামটো নহয় দেন আমি এসএসএলসি ওপৰত যাম সৰি এসএস এক্সাম হায়াৰ সেকেন্ডাৰী এক্সামৰ সায়েন্সত তোমাৰ কি কৰিছে 50% মাৰ্কস তোমাৰ মেট্ৰিকৰ পৰা ল'ব যেজন ক্যান্ডিডেটে 50 মেট্ৰিকত যিমান মাৰ্কস পাইছে তাৰ 50% মেট্ৰিকৰ পৰা ল'ব এন্ড 50% প্ৰ্যাকটিক্যাল ল'ব ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ মিলাই এটো তোমাৰ হায়াৰ সেকেন্ডাৰী সায়েন্সৰ ক্ষেত্ৰত আৰু যদি তোমাৰ আৰ্টস আৰু কমাৰ্চৰ ক্ষেত্ৰত কি কৰিছে 50% টু মেট্ৰিকৰ পৰা ল'বই দেন 50% ৰ কাৰণে এখন ইন্টাৰনেল কমিটি থাকিব ইন্টাৰনেল এখন সমিতি থাকিব সো সেই সমিতিখনে ইন্টাৰনেল এসেসমেন্ট কৰিব প্ৰত্যেকখন বিদ্যালয়ত প্ৰত্যেকখন কলেজত থাকিব তেওঁলোকে এসেসমেন্ট কৰি ৰিজাল্টটো পাবলিশ কৰিব এতিয়া কথাটো হল এই দুটা যেটো মাৰ্কৰ যেটো প্ৰসেস দিলে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী দুটাৰ ক্ষেত্ৰতে যিসকল ষ্টুডেন্টে এটো বেসিছত তেওঁলোকে মাৰ্কস পাব ভাল কথা কিন্তু কম্পাৰেটিভলি হায়াৰ সেকেন্ডাৰী যেটো মাৰ্কিং সিস্টেম কৰিছে মেট্ৰিকৰ মাৰ্কিং সিস্টেমতকৈ যথেষ্ট ভাল বুলি ভাবিব পাৰো মই এটলিষ্ট মোৰ পাৰ্সোনালি মই হায়াৰ সেকেন্ডাৰী মাৰ্কিং সিস্টেমটো যদি এটো হয় এটো মই বেছি ভাল বুলি কম এতিয়া কথাটো হল এডমিশনৰ কথা আহিলে এডমিশনৰ ক্ষেত্ৰতো এটা কিছুমান নোটিস দিলে তোমাৰ হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পিছত বিএ বিএসসি আৰু বিকম যিকিটা আমি নৰ্মেল গ্ৰেজুৱেচন ন বিএ বিএসসি আৰু বিকম ইয়াত মেডিকেল ইঞ্জিনিয়াৰিং হে লাইনটো কথা মই কোৱা নাই হেখিনি এন্ট্ৰেন্স বেসড হ'ব হেতু বেলেগ কথা বিএ বিএসসি আৰু বিকমৰ কাৰণে যদি পৰীক্ষা নাপাতে তেতিয়া চৰকাৰে তোমাৰ এন্ট্ৰেন্স পাতিব আৰু সেই এন্ট্ৰেন্সটো ডিস্ট্ৰিক্ট ওয়াইজ হ'ব তোমালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিবা তিনিখন নিজৰ পাৰ্টিকুলাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব পাৰিবা যে এই কিটা ডিস্ট্ৰিক্টৰ কাৰণে মই এপ্লাই কৰিছো আৰু সেই ডিস্ট্ৰিক্টৰ যিখিনি ডাঙৰ ডাঙৰ কলেজ থাকে ইম্পৰ্টেন্ট কলেজ থাকে তোমালোকে থ্ৰু দ্যাট এন্ট্ৰেন্স তোমালোকে হেখিনি যাব পাৰিবা এন্ট্ৰেন্সটো অফলাইন নে অনলাইন হ'ব হেতু বিষয়ে কোনো আপডেটস মই পোৱা নাই কিন্তু তেওঁলোকে এন্ট্ৰেন্সটো পতাৰ যথেষ্ট সম্ভাৱনা আছে আৰু পাতিলে ডিস্ট্ৰিক্ট ওয়াইজ হ'ব তোমালোকে নিজৰ পছন্দৰ ডিস্ট্ৰিক্ট এখন দিব পাৰা যিখন কলেজত তোমালোকৰ অতি ভাল লাগে যে মই এখন কলেজত পঢ়িব বিচাৰো তেতিয়া সেইখন কলেজৰ বেস যোনটো ডিস্ট্ৰিক্টত থাকে সেই ডিস্ট্ৰিক্টৰ ভিতৰত তোমালোকে সেই ডিস্ট্ৰিক্টটো এপ্লাই কৰি এক্সামটো দিব লাগিব এক্সাম নিজৰ ডিস্ট্ৰিক্টতো দিব পাৰিবা কিন্তু হেতু এপ্লাই কৰিব লাগিব আৰু জুনিয়ৰ কলেজ বা প্ৰাইভেট কলেজৰ বিষয়ে কি হ'ব কি নাই হেখিনি আপডেটস মোৰ লগত নাই মই গভৰ্ণমেণ্ট কলেজৰ ৰিলেটেড কথাখিনিয়ে ক'লো আৰু মেট্ৰিক পাস কৰাৰ পিছত হায়াৰ সেকেন্ডাৰী যদি তুমি এডমিশন লবা হেতু এটা থ্ৰু এন্ট্ৰেন্স বেসড হ'ব হেতু এটা এন্ট্ৰেন্স বেসড হ'ব যদি তোমাৰ এটো পদ্ধতিত থাকে তেতিয়া হেতু এটা এন্ট্ৰেন্স পাতিব হায়াৰ সেকেন্ডাৰী কাৰণে আৰু হেখিনিৰ ওপৰত ডিটেইলছ আপডেট মোৰ লগত নাই যিখিনি পাইছো সিম্পল মই হেখিনি জনালো এতিয়া একচুয়ালি মেট্ৰিকৰ বিষয়ে মেট্ৰিকৰ যিখিনি ক্যান্ডিডেটস থাকিব তেওঁলোকৰ যেটো পাস হ'ব পাস যিসকল ষ্টুডেন্ট পাস কৰিব মাৰ্কশিট দিব সো তাৰ ওপৰত এটা কনফিউজন আছে ৰিসেন্টলি এটা নিউজ চেনেলে হে কথাখাৰ ক'লে সো হেতু কথা মই তেওঁলোকে কোৱাৰ পিছত মই কথাকা একচুয়ালি ষ্টাডি কৰিছো তাৰ পৰা দেখা পাইছো হয় এটো ক্ষেত্ৰত সুবিধা এটা আছে প্ৰথম কথাটো হল 2020 চনৰ যেতিয়া তোমাৰ মেট্ৰিক পৰীক্ষা হৈছিল তাত পাছিং পাৰ্চেন্টেজ আছিল 64.80 মানে 100 জনৰ ভিতৰত 64 জন বা ধৰা 65 জন ষ্টুডেন্টে পাস কৰিছিল বাকি সকল ষ্টুডেন্টে মেট্ৰিক পাস কৰিব পৰা নাছিল 20 চনৰ সো টোটাল 4 লাখ ক্যান্ডিডেট আছিল এপ্ৰক্সিমেট তাৰ পৰা 1.5 লাখ ক্যান্ডিডেট তোমাৰ হেতু সময়ত এক্সাম পাস কৰা নাছিল গতিকে 4 লাখৰ পৰা 1 বা 1.5 লাখ ক্যান্ডিডেট কমি গৈছিল গতিকে কলেজখিনি ধুনিয়াকে এডমিশনৰ কাৰণে সুবিধা হৈছিল এতিয়া কথাটো 21 চনত টোটাল ক্যান্ডিডেট আছে 4,38,783 ক্যান্ডিডেটস আছে
চ' তাৰ পৰা যদি তোমালোকৰ যিহেতু যদি এইটো প্ৰচেছত হয় উইদাউট এক্সাম যদি হয় এক্সাম নহয় তেতিয়া হয়তো বাকী ষ্টেট বৰ্ড বা বাকী তোমাৰ বৰ্ডে যিখিনি কৰিছে অলমষ্ট সকলোকে পাছ কৰাব লাগিব আৰু যেতিয়া সকলো ষ্টুডেণ্ট পাছ কৰিব অলমষ্ট তোমাৰ হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত 1 to 1.5 লাখ কেণ্ডিডেটৰ তোমাৰ নাম্বাৰটো বাঢ়িব আৰু সেই কেণ্ডিডেটখিনিক কলেজত গভৰ্ণমেণ্ট কলেজ হওক বা জুনিয়ৰ কলেজতে হওক কিমান কেনেকে মানে তোমাৰ এডমিশ্যন দিয়াব পাৰে সকলো কেণ্ডিডেটে যিহেতু এডমিশ্যন ল'বই হায়াৰ ছেকেণ্ডেৰীত চ' সেইটো এটা মানে চিন্তা কৰিবলগীয়া বিষয় বুলি বহুত ক্ষেত্ৰত মানে যিখিনি তোমাৰ ওপৰ লেভেলৰ শিক্ষাৰ মানুহ তেওঁলোকে এই ক্ষেত্ৰত কথাটো বিবেচনা কৰিছে যিটো মই নিউজ চেনেলৰ জৰিয়তে গম পালো গতিকে মই সেইখিনি আপডেটছ দিছো বেলেগ একো নাই আৰু অহাকালি তোমালোকে গম পাবাই কি ডিচিশ্যন হয় গতিকে সকলোকে শুভেচ্ছা থাকিলে ধন্যবাদ